বন্ধুসকল আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিক্যাল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু ইংৰাজী নতুন বছৰ 2025 চনটোৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। নতুন বছৰটো আপোনাৰ সকলো দিশতে সুখ সমৃদ্ধি আৰু সফলতাৰে পৰিপূৰ্ণ হওক। আপোনাৰ স্বাস্থ্য, কৰ্ম, ব্যৱসায়, প্ৰেম, শিক্ষা, বিবাহ, পাৰিবাৰিক আদি সকলো দিশতে ধন সম্পদেৰে ভৰপূৰ এটা সফলতম বছৰ হওক। ইয়াত আপুনি চাই আছে ইংৰাজী নতুন বছৰ 2025 চনৰ বৃশ্চিক ৰাশিৰ বাৰ্ষিক ৰাশিফল। বৃশ্চিক ৰাশি 16 বিশাখা নক্ষত্ৰ, 17 অনুৰাধা নক্ষত্ৰ আৰু 18 জ্যেষ্ঠা নক্ষত্ৰৰ দন্ত্য ন অন্তস্থই জ আদি আদ্যাক্ষৰৰ দ্বাৰা গঠিত হয়। আপোনাৰ ৰাশিৰ অধিপতি গ্ৰহ মংগল আৰু এই মংগল নৱমত বছৰৰ প্ৰথমখিনি সময়তে আপোনাৰ ভাগ্য ক্ষেত্ৰত থাকিব। এই বছৰত আপোনাৰ স্বাস্থ্যত সামান্য প্ৰকাৰ সমস্যা অনুভৱ হ'ব পাৰে। মাৰ্চ মাহলৈকে শনিৰ অৱস্থানৰ ফলত স্বাস্থ্যৰ প্ৰতি আপুনি নিজৰ যত্ন বঢ়াব লাগিব। এই সময়ত পুৰণা হাৰ্টৰ ৰোগ, নাৰ্ভ আৰু বিষ বেদনা আদিৰ সমস্যা আকস্মিকভাৱে উদ্ভৱ নহ'বলৈ আপুনি যথেষ্ট সাৱধানতা ল'ব লাগিব। মে' মাহৰ পিছত ৰাহুৰ অৱস্থানো আপোনাৰ স্বাস্থ্যৰ বাবে ভাল বুলিব নোৱাৰি আৰু শনি এপ্ৰিল মাহত পঞ্চমলৈ হোৱা সঞ্চাৰৰ ফলত তেতিয়াও উদৰ ৰোগৰ সমস্যা অনুভৱ হোৱাৰ আশংকাও থাকিব। বৰ্তমান মে' মাহলৈকে বৃহস্পতিৰ অৱস্থানৰ বাবে স্বাস্থ্যভাৱত আপোনাৰ নিয়ন্ত্ৰণ থাকিব যদিও মে' মাহত বৃহস্পতিৰ অষ্টমলৈ হোৱা সঞ্চাৰো আপোনাৰ বাবে বিশেষ ভাল বুলিব পৰা নহ'ব, যাৰ বাবে এই বছৰটোত আপুনি আপোনাৰ স্বাস্থ্যৰ প্ৰতি অধিক সচেতন থাকিব লাগিব। আপোনাৰ ষষ্ঠ ভাৱৰ অধিপতি মংগল আপোনাৰ ৰাশিৰো অধিপতি। বছৰৰ আৰম্ভতে মংগল নৱম ভাৱত নিষ্ক্ষেত্ৰত থাকি আপোনাৰ কৰ্মৰ পৰিৱেশত ন্যায্য প্ৰাপ্তিত কিছু বিলম্বৰ সূচনা কৰিব। মাৰ্চ মাহলৈকে ষষ্ঠ ভাৱত শনিৰ দৃষ্টিৰ ফলতো সহকৰ্মী আৰু জ্যেষ্ঠ বিষয়াৰ সিদ্ধান্তত আপুনি অসন্তুষ্ট হোৱাৰ লগতে তেওঁলোকৰ সহযোগিতাও কোনো ক্ষেত্ৰতে আপুনি আশা কৰিব নোৱাৰিব। মাৰ্চৰ পৰা ৰাহুৰ বন্ধু ভাৱত অৱস্থানৰ ফলতো মতৰ পাৰ্থক্যৰ ফলত বছৰটোত শুভাকাংক্ষী বন্ধু হ্ৰাস নাপাবলৈ আপুনি যত্নও ল'ব লাগিব। যদিও বৃহস্পতিয়ে মে' মাহলৈকে আপোনাক কিছু কিছু দিশত সহযোগ দিব। বছৰটোৰ ভিতৰত কেৱল এপ্ৰিল আৰু মে' মাহ বিভিন্ন দিশত আপোনাৰ সহযোগত আৰু আপোনাৰ নিয়ন্ত্ৰণত থাকিব। এই সময়তে শুভাকাংক্ষী বন্ধু আৰু বৰিষ্ঠ বিষয়াৰ লগতো আপুনি সুসম্পৰ্ক গঢ়ি তুলিব পাৰিব আৰু এই সময়তে পদোন্নতি বা স্থান সলনিৰ বাবে আপুনি প্ৰয়োজনীয় পদক্ষেপ ল'ব পাৰিব আৰু ল'লে আপুনি উপকৃত হ'ব। কৰ্মপ্ৰাৰ্থীসকলৰ বাবে বৃহস্পতিৰ অৱস্থানৰ ফলত বিভিন্ন উন্নত সুযোগ আহিব আপোনাৰ হাতলৈ প্ৰায় মে' মাহ পৰ্যন্ত। কিন্তু ভুল সিদ্ধান্ত গ্ৰহণত এনে সুযোগ এৰাই যোৱাত আপোনাৰ ভাগ্যত অৱস্থিত মংগলৰ প্ৰৰোচনাও অব্যাহত থাকিব, যাৰ বাবে মংগলৰ এনে প্ৰচেষ্টা সফল নহ'বলৈ আপোনাক কিছু মানসিক দৃঢ়তাৰো আৱশ্যক হ'ব। আপুনি প্ৰচেষ্টা বঢ়াব পাৰিলে মাৰ্চ, এপ্ৰিল আৰু মে' মাহৰ ভিতৰতে প্ৰতিষ্ঠিত হ'ব পাৰিব আৰু এই সময়খিনি সকলো দিশতে আপোনাৰ পক্ষত থাকিব। আপোনাৰ কৰ্মৰ অধিপতি সূৰ্যৰ অৱস্থান বছৰৰ প্ৰায়খিনি সময় আপোনাৰ পক্ষত থাকিব, যাৰ বাবেও আপোনাৰ হাতলৈ দূৰ ঠাইৰ পৰাও একাধিক ভাল সুযোগ আহিব। কিন্তু ৰাহু, শনি আদি গ্ৰহসমূহৰ প্ৰৰোচনাত ভুল নিৰ্ণয় গ্ৰহণৰ ফলত সুযোগসমূহ হেৰাই নাযাবলৈ আপুনি অধিক সতৰ্কও হ'ব লাগিব।
শিক্ষাৰ ক্ষেত্ৰত মে' মাহলৈকে আপোনাৰ চতুৰ্থ আৰু পঞ্চম ভাৱত শনি আৰু ৰাহুৰ প্ৰভাৱ অব্যাহত থাকিব, যাৰ ফলত সামান্য অমনোযোগিতাৰ বাবে শিক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ দিশত যাতে বিফলতা নাহে তাৰ বাবে আপুনি অধিক মনোযোগী হ'ব লাগিব। মে' মাহৰ পিছত চতুৰ্থ আৰু পঞ্চম ভাৱত বৃহস্পতিৰ প্ৰভাৱ বৃদ্ধি পাব, কিন্তু তেতিয়া ইয়াত শনি আৰু ৰাহুৰ প্ৰভাৱো থাকিব। তাৰ লগে লগে বৃহস্পতিৰ প্ৰভাৱ থাকিব যদিও অষ্টমত থকা বাবে বৃহস্পতি সামান্য দুৰ্বলো হ'ব, গতিকে শুভফলৰ মাত্ৰা কমিব। ফলত শিক্ষাত বাঞ্ছিত সফলতা অৰ্জনৰ বাবে আপুনি এতিয়াতকৈ আপোনাৰ প্ৰচেষ্টা কিছু বঢ়াব লাগিব। আনহাতে বৃহস্পতি সঞ্চাৰৰ ফলত উচ্চ পৰ্যায়ৰ শিক্ষাৰ্থী আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ্থীৰ বাবে ভাল ফল প্ৰাপ্ত হ'ব, কিন্তু শিক্ষাৰ ক্ষেত্ৰ এইবছৰ যোৱা বছৰৰ তুলনামূলকভাৱে দুৰ্বল হ'ব, যাৰ বাবে আপোনাক কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন হ'ব। প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত এইবছৰ কেতিয়াবা বহুত ভাল আৰু কেতিয়াবা একেবাৰে দুৰ্বল হ'ব পাৰে। এফালে পঞ্চম স্থানত থকা ৰাহুৰ প্ৰভাৱ মে' মাহৰ পৰা নোহোৱা হ'ব, কিন্তু একে সময়তে ইয়াত শনিৰ প্ৰভাৱ বৃদ্ধি পাব। আনহাতে মে' মাহলৈকে মংগল আৰু শুক্ৰৰ প্ৰভাৱত ভুল বুজাবুজি নোহোৱা কৰাৰ আপোনাৰ প্ৰচেষ্টাও আপুনি সফল কৰি তুলিব পাৰিব। কেৱল শুক্ৰৰ বাহিৰে আন গ্ৰহসমূহ মে' মাহৰ পিছত আপোনাৰ বাবে ভাল বুলিব পৰা নহয়, কিন্তু শনিয়ে সত্য আৰু বাস্তৱিক শুদ্ধ প্ৰেমৰ দিশত এইবছৰ আপোনাৰ বাবে বিশেষ সহায়ক হিচাপে প্ৰমাণিত হ'ব। শনিয়ে এনে দিশত আপোনাক উন্নতি দিয়াৰ লগতে বিবাহৰ যোগেদিও স্থায়িত্ব দিব। মাত্ৰ শনিয়ে অসত্য আৰু অবাস্তৱিক প্ৰেমৰ ক্ষেত্ৰতহে প্ৰধান বাধক হিচাপে চিহ্নিত হ'ব। বছৰটোৰ মে' মাহৰ পৰাই বৃহস্পতি দুৰ্বল থাকিব, সেইবাবে অহেতুক মতৰ পাৰ্থক্য নহ'বলৈ আৰু অকাৰণতে ভুল বুজাবুজিৰ সৃষ্টি নহ'বলৈ আপুনি সামান্য সতৰ্ক হ'লেই প্ৰেমৰ দিশত এই বছৰটো আপুনি এটা স্মৰণীয় বছৰ কৰি গঢ়ি তুলিব পাৰিব। বছৰৰ প্ৰথম ভাগতেই সকলো প্ৰকাৰৰ সম্পৰ্কক বিবাহৰ সম্পৰ্কলৈ পৰিৱৰ্তন কৰিবৰ বাবে আপুনি ভাল দিন আপোনাৰ হাতত পাব। মে' মাহৰ পৰা বৃহস্পতি দুৰ্বল হ'ব আৰু তেতিয়া শনি শক্তিশালী ৰূপত অৱতীৰ্ণ হ'ব। তেতিয়া অসৎ ব্যক্তিৰ লগত থকা সম্পৰ্ক শনিয়ে প্ৰকাশ কৰি দিব আৰু সম্পৰ্কত বেমেজালিৰ সৃষ্টি কৰিব পাৰে। গতিকে শনিয়ে বছৰটোত প্ৰকৃত আৰু শুদ্ধ সম্পৰ্কৰ উন্নতিহে কৰিব আৰু দাম্পত্য জীৱনৰ লগত সম্পৰ্কিত বিষয়ত এইবছৰ ভাল ফলো দিব। অশুভ ফলসমূহ নিয়ন্ত্ৰণৰ বাবে আপুনি মাজে মাজে শিৱ মন্দিৰ দৰ্শনৰ অভ্যাস কৰিব। পাৰিবাৰিক ক্ষেত্ৰত বছৰৰ প্ৰথম আধা ভাগ বহুত উন্নত। মে' মাহলৈকে দ্বিতীয় স্থানৰ অধিপতি সপ্তমত উন্নত স্থানতেই থাকিব। মে' মাহৰ পিছত বৃহস্পতিৰ অষ্টমলৈ হোৱা সঞ্চাৰ আপোনাৰ বাবে ভাল বুলিব পৰা নহ'ব, যদিও তেতিয়া আপোনাৰ দ্বিতীয় স্থানলৈ শুভ দৃষ্টি প্ৰদান কৰি থাকিব। ফলত পাৰিবাৰিক ক্ষেত্ৰত মন কৰিবলগীয়া বিসংগতি নহয়, যদিও আগৰ দৰে পৰিৱেশ নাথাকিব। কিন্তু শনিৰ বাবে এপ্ৰিলৰ পৰা কিছু সদস্যৰ মাজত অসন্তোষ আৰু মতৰ পাৰ্থক্য আৰু ভাৰসাম্যহীনতাৰ সামান্য সূচনা হ'ব পাৰে। আনহাতে বন্ধুভাৱত থকা শনিৰ প্ৰভাৱ এপ্ৰিলৰ পৰা নাথাকিব, কিন্তু মে' মাহৰ পৰা ইয়াত ৰাহুৰ প্ৰভাৱ বৃদ্ধি পাব। ফলত কোনো দিশত সামঞ্জস্যহীনতাৰ সৃষ্টি হ'ব পাৰে। হ'লেও অষ্টমত থকা বৃহস্পতিৰ বন্ধুভাৱলৈ থকা শুভ দৃষ্টিৰ ফলত সকলোৰে মাজত শুভ বুদ্ধি আৰু শুভ সিদ্ধান্তৰো উদয় হ'ব, আৰু ইয়াৰ লগতে আপুনি একাধিক শুভাকাংক্ষী বন্ধুৰ সৎ উপদেশো লাভ কৰিব, যাৰ বাবে পাৰিবাৰিকত আপোনাৰ অসন্তুষ্টি সামান্য বাঢ়িব যদিও আপোনাৰ নিয়ন্ত্ৰণতে ৰাখিব পাৰিব। মুঠতে চাবলৈ গ'লে পাৰিবাৰিক পৰিৱেশ এইবছৰ এক প্ৰকাৰ ভালেই বুলিব লাগিব। অশুভ ফলসমূহ নোহোৱা কৰিবলৈ আপুনি নিজৰ ঘৰত বিষ্ণু পূজা বা নাৰায়ণ পূজা এভাগ কৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত পৰিৱেশ আৰু উপাৰ্জন বহুত উন্নত। এই সময়তে নতুন ব্যৱসায় আৰম্ভ কৰিবৰ বাবে
আৰু দীৰ্ঘকালীন আঁচনিত ধন বিনিয়োগৰ বাবে আপুনি ভাল সময় হাতত পাব। মে' মাহৰ পিছত বৃহস্পতি অষ্টমলৈ গৈ আৰু ৰাহু চতুৰ্থ ভাৱত থাকি তাৰ লগতে কেতু দশম ভাৱত থাকি ব্যৱসায় ক্ষেত্ৰত আপোনাক কিছু দুৰ্বল কৰি তুলিব পাৰে। গতিকে মে' মাহৰ পিছত ব্যৱসায়ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে আপোনাৰ বাবে ভাল দিন নহ'ব। কিন্তু তেতিয়া চতুৰ্থ ভাৱলৈ বৃহস্পতিৰ শুভ দৃষ্টি থাকিব যেতিয়া আপোনাৰ সন্তুষ্টি কমিলেও উপাৰ্জন ব্যাহত নহয়। মাথো স্বাস্থ্যজনিত কাৰণত অকস্মাত আপোনাৰ অধিক সঞ্চিত ধন ক্ষয় নহ'বলৈ আপুনি সাৱধানতা ল'ব লাগিব। আনহাতে শুক্ৰৰ অৱস্থানৰ ফলত বছৰৰ প্ৰথমতেই আপোনাৰ হাতলৈ উপাৰ্জন বৃদ্ধিৰ অনেক উন্নত সুযোগ আহিব আৰু ইয়াক যদি আপুনি ধৰি ৰাখিব পাৰে গোটেই বছৰটো আপুনি উপকৃত হ'ব। এই বছৰ আপুনি অৰ্জন কৰা পুৰণা অভিজ্ঞতা আৰু জ্যেষ্ঠ আত্মীয়ৰ পৰামৰ্শ গ্ৰহণত ব্যৱসায় ক্ষেত্ৰত সফলতা অব্যাহত ৰাখিব পাৰিব। গণেশ মন্দিৰ দৰ্শনত আপুনি শুভফল বঢ়াব পাৰিব। আৰ্থিক ক্ষেত্ৰত ইয়াৰ অধিপতি বুধৰ অৱস্থান বছৰৰ সৰহখিনি সময় আপোনাৰ পক্ষত থাকিবৰ বাবে উপাৰ্জনৰ ক্ষেত্ৰত বিশেষ সমস্যা উদ্ভৱ নহয়। বছৰৰ প্ৰথম অৱস্থাতে বৃহস্পতি, শুক্ৰ আৰু বুধৰ প্ৰভাৱত উপাৰ্জনত আপোনাৰ সন্তুষ্টি থকাৰ লগতে আপুনি যথেষ্ট প্ৰকাৰৰ সঞ্চয়ো কৰিব পাৰিব। মে' মাহৰ পৰা উপাৰ্জন সামান্য দুৰ্বল হ'ব যদিও ব্যাহত নহয়। এইবছৰ আপুনি ভূমি, নতুন গৃহ বা বাহন আদি ক্ৰয় কৰাৰ লগতে পুৰণা সম্পত্তি সংক্ৰান্ত সমস্যাও সমাধান কৰিব পাৰিব। মে' মাহৰ পৰা চতুৰ্থ ভাৱত শনিৰ প্ৰভাৱ নাথাকিব আৰু ইয়াত বৃহস্পতিৰ প্ৰভাৱ বৃদ্ধি পাব। ফলত সম্পত্তি সংক্ৰান্ত পৰিস্থিতি আগতকৈ যথেষ্ট ভাল হ'ব। বাহন আদি কিনাৰ ক্ষেত্ৰত আপোনাৰ বাবে এপ্ৰিল আৰু মে' মাহ বহুত উন্নত হ'ব। এইবছৰ আপুনি এটা ভাল মুক্তা ৰূপত বন্ধাই তৰ্জনীত ধাৰণ কৰিব পাৰিলে সকলো দিশতে শুভফল বঢ়াব পাৰিব। পুনৰ আপোনাক নতুন বছৰৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। এই নতুন ইংৰাজী 2025 চনৰ বছৰটো আপোনাৰ সুখ, সমৃদ্ধি আৰু সন্তুষ্টিৰে ভৰপূৰ হওক। ধন্যবাদ।